সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰশংসনীয় পদক্ষেপ গছ থাকিলেহে মানুহ থাকিব এই কথা ফাকি অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ ভৱিষ্যতৰ বাবে গছক সংৰক্ষণ কৰা অত্যন্ত জৰুৰী গছে আমাক জীৱন দিয়ে আৰু আমিও গছক জীৱন দিব লাগিব গছ-গছনি আৰু মানুহৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ বহনক্ষম বিকাশৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব বুজায় জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ কোৰণত টেঙাখাট নকাৰী খেনচোৱা ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত ৰাইজৰ সৈতে ২৫ জোপা নাহৰ পুলি ৰোপণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈকে আমি বিভিন্ন প্ৰান্তত নাহৰ পুলি ৰোপণ কৰি আছোঁ আৰু আজি দেওবাৰ দিন আছিল কালি সীমান্তক ফোন মাৰিলোঁ যে টেঙাখাটৰ এই অঞ্চলটোত নাহৰ পুলি কিছু ৰোপণ কৰিব পাৰোঁ প্ৰতিটো অঞ্চলতে আমি ২০ৰ পৰা ২৫ জোপা নাহৰ পুলি ৰোপণ কৰিছোঁ কিছুদিনৰ আগত আমি তেলপানীটো আমি ৰোপণ কৰি গৈছোঁ ভাদৈ পাচলি তেলপানী দুলীয়াজান বিভিন্ন ঠাইত ৰোপণ কৰি আছোঁ সেই নাহৰ পুলি ৰোপণ কৰাৰ উদ্দেশ্যে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু নাহৰ পুলিকেইটা ৰোপণ কৰি যাম চোৱা চিতাৰ দায়িত্ব যিয়ে পুলিটো ৰোপণ কৰিব তেওঁ প্ৰত্যেকে পানী দিয়া এই মাহত আচলতে পানী দিব লাগে গতিকে পানী দিয়া আৰু তাৰ যত্নৰ দায়িত্ব লৈ নাহৰ পুলিটো যেতিয়া ডাঙৰ হ'ব তেতিয়া প্ৰত্যেকে ক'ব পৰা যাব যে এই পুলিটো আমি ৰোৱা গতিকে সেইকাৰণে যিয়ে পুলিটো ৰুব তেওঁ নিজৰ পুলিটো নিজে দায়িত্ব ল'লে পুলি জীয়াই থাকিব গতিকে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হ'ল তেওঁৰ প্ৰিয় গছ নাহৰ আছিলে সেই উদ্দেশ্যে আমি বিভিন্ন ঠাইত নাহৰ ৰোপণ কৰিছোঁ আপোনালোকৰ এই ঠাইতো পদাৰ্পণ কৰি নাহৰ পুলি আজি ২৫ জোপা লৈ আহিছোঁ ২৫ গৰাকীয়ে ২৫ জোপা পুলি ইয়াত ৰোপণ কৰিব আৰু ২৫ জোপাৰ প্ৰতিপালন আৰু ডাঙৰ কৰাৰ দায়িত্ব বহন কৰিব বুলি আমি আশাবাদী এইখিনিয়ে কথা বিশেষ একো নাই আপোনালোক আহি এই অনুষ্ঠানটিত আমাৰ এই কাৰ্যভাগত এনেদৰে লগ দিয়াৰ কাৰণে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰিছোঁ ধন্যবাদ আমাৰ আমঠু জুবিন দাৰ প্ৰতি সন্মান জনাই আজি খেনচোৱা প্ৰেক্ষাগৃহ প্ৰাংগণত যি নাহৰ পুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে উদ্যোক্তাসকলক ধন্যবাদ জনোৱাৰ লগতে আমি আজি ইয়াত একেবাৰে উপস্থিত থকা প্ৰাক্তন ছাত্ৰ নেতা তথা বিশিষ্ট সমাজসেৱক শংকৰজ্যোতি দেৱলৈ আমি উষ্ম আদৰণি জনাইছোঁ অনাগত দিনতো তেখেতে এনেদৰে আহি সমাজৰ কামত নিয়োজিত হওক তেখেতৰ হাত শক্তিশালী হ'ব একে কামনা কৰি ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শিক্ষা জীৱনৰ সহায়ক হোৱাকৈ টেঙাখাট নকাৰী খেনচোৱা গাঁৱৰ মেধাৱী ছাত্ৰী বাৰ্বী গগৈৰ বিদ্যালয়লৈ অহা যোৱা কৰিবৰ বাবে এখন চাইকেল প্ৰদান কৰে তোমাৰ যদি দৰকাৰ হয় তেতিয়া উঠাবা নহ'লে নালাগে হা ঠিকে আছে ওখ কৰিব নালাগে আৰামে পাব ইয়াৰ সমান্তৰালভাৱে কণমানি প্ৰথম শ্ৰেণীৰ ছাত্ৰী উষাৰাণী গগৈক এটা স্কুল বেগ উপহাৰ দি ছাত্ৰীগৰাকীৰ লগত মত বিনিময় কৰে বিদ্যালয় তোমাৰ নামটো কি শিখানী গগৈ সুকন্যা গগৈ উমা গগৈ উষাৰাণী গগৈ আৰু পাপাৰ নাম ভজন গগৈ কি লিখে গগৈ লিখে জানো মাৰ নাম কি মাৰ নাম তুমি বিহু নাচিছিলা নহয় নকৰিলা নেকি নাচা নে এতিয়া হা সৰু কৰি দিলে হ'ব ফিটাটো টানিছে না নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাট নিউজ